নমস্কাৰ প্ৰিয় বন্ধুসকল। বোধ কৰোঁ আপোনালোকে সকলোৱে ভালে আছে বুলি। ময়ো আছোঁ আপোনালোকৰ মৰমত আৰু ভগৱানৰ মালিকৰ কৃপাত। প্ৰিয় বন্ধুসকল, আজি মই আলোচনা কৰিম পিকনিক, যিটো নেকি আমাৰ ভাৰত বুলিয়ে নহয়, সম্পূৰ্ণ বিশ্বত পিকনিক বুলি ক'লে এটা উখল মাখল পৰিৱেশৰ সৃষ্টি হয়। তো ঠিক আছে, পিকনিক কৰিব লাগে। বছৰ যিহেতু এটা সময় আহে পিকনিক কৰিবলৈ, হয়নে? আৰু পিকনিক কৰা বেয়া নহয়, বা মই তাৰ এগেইনষ্টত আছোঁ বুলিও নহয়। ঠিক আছে, মূল কথাটো হ'ল যে আমি পিকনিকৰ নামত যে তেনেকৈ সুৰামগ্ন হৈ বাইকবোৰ চলাওঁ, গাড়ীবোৰ চলাওঁ, তেনেকুৱা যান বাহনবোৰ চলাওঁ, তাৰ প্ৰতি হ'বলগীয়া যিটো নেকি আমাৰ সাৱধানতা বা আমি তাৰ প্ৰতি হ'বলগীয়া চিনচিয়াৰিটিটো মেইনটেইন কৰিব লাগে। যিহেতু চাওক, সেই সাধাৰণ সৰু ভুলৰ কাৰণে হয়তো কাৰোবাৰ জানো যাব পাৰে, বা হয়তো আপুনি সেই ভুক্তভোগী হ'ব পাৰে, হয়নে? গতিকে সেই ক্ষেত্ৰত সজাগ আৰু সচেতন হোৱা দৰকাৰ, যাতে পৰিস্থিতি নিয়ন্ত্ৰণত আহে আৰু কোনো ধৰণৰ বিশৃংখলতাৰ সৃষ্টি নহয়। সুৰামগ্ন হৈ দ্ৰুত বেগত বাহনবোৰ নচলায়। সেই তাৰ প্ৰতি আপোনালোকে সচেতন নাগৰিক হৈ অকণমান নিজৰ দায়িত্ব ৰাখিব। যিহেতু সকলো কাম কেৱল চৰকাৰ প্ৰশাসনে কৰিব নোৱাৰে, কিছুমান কাম তেওঁলোকৰ হাতৰ বাহিৰত থাকে। গতিকে আমি দেশৰ সুনাগৰিক হৈ আমাৰো কিছুমান কৰ্তব্য থাকে চোৱা, হয়নে নাই? আপোনালোকে যদি মোৰ লগত একমত হয়, তেতিয়াহ'লে হয় বুলি আপোনালোকে ক'ব পাৰিব, আৰু যদি মই ক'ৰবাত ভুল কৰিছোঁ আপোনালোকে মোক শুধৰাই দিব। আৰু যিহেতু কথাটো মই পোনপটীয়াকৈ কৈ আছোঁ, তেনেকৈ অন কেমেৰা। দ্বিতীয় কথাটো হ'ল যে যিবোৰ নেকি আমি ইনভাইৰনমেণ্ট ক্লিনেষ্ট বা আমাৰ প্ৰদূষণ, যেনেকৈ নেকি গ্ল'বেল ৱাৰ্মিংবোৰ হৈ আছে, কেলে হৈ আছে? কাৰণ আমি তাৰ প্ৰতি সজাগ নহওঁ। যদিও আমি শিক্ষিত, তথাপিতো আমি ক'ৰবাত পৰিৱেশৰ প্ৰতি যিটো নেকি আমাৰ সজাগতা হ'বলগীয়া কাম, বা আমি যিমানটোমান হ'ব লাগে সজাগতা পৰিৱেশৰ ওপৰত, সিমানটোমান আমি হোৱাত ক'ৰবাত ব্যৰ্থ হৈছোঁ। আমি শিক্ষিত মানুহেই, শিক্ষিত চামেই ক'ৰবাত আমি সেই প্ৰদূষণ কৰাৰ ক্ষেত্ৰত আমাৰেই হাত আছে। গতিকে আপোনালোকে অন্ততঃ পাৰিলে, য'ত নেকি আপোনালোকে পিকনিকত যাব, ভোজন গ্ৰহণ কৰিব, বনভোজ, তেতিয়া যিটো নেকি তাত জমা হ'ব পলিথিনবোৰ, জাবৰ জোঁথৰবোৰ, অন্ততঃ সেইবোৰ জমা কৰি অহাৰ আগমুহূৰ্তত এজেগাত থৈ মেলি ধুনীয়াকৈ জ্বলাই দিব আৰু চাফ চিকুণ কৰি থৈ আহিব। কাৰণ সেই প্ৰদূষণখিনি আমি যিটো নেকি তাত জাবৰ জোঁথৰ পেলাম, বা তাত যিবোৰ নেকি মলি কৰিম, সেইবোৰ কোনে কৰিব ন? আহি পেলাই অইন গ্ৰহৰ পৰা বা অইন ব্যক্তি অইন দেশৰ পৰা সেইটো চাফা কৰি নিদিয়াকৈ। গতিকে আমি লেতেৰা কৰিম, গতিকে আমি চাফা কৰাটো আমাৰে দায়িত্ব, হয়নে নাই? গতিকে আহক ৰাইজ, এইবেলি আপোনালোকে অকণমান সজাগ হওক। প্ৰথমটো সজাগ হ'ব লাগিব যে আমি যাতে সেই দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ পৰা যাতে আমি বিৰত থাকিব পাৰোঁ। তাৰোপৰি যাতে আমি আনকো সেই ক্ষেত্ৰত অকণমান সজাগ কৰিব পাৰোঁ, আনৰো আমি সজাগতা আনিব পাৰোঁ, তাৰ প্ৰতি আমি অকণমান নিজৰ দায়িত্ব কৰিব লাগিব। আৰু দ্বিতীয়টো কাম হ'ল যে পিকনিকস্থলীত, বনভোজস্থলীত যিবোৰ নেকি তাত জাবৰ জোঁথৰ জমা হ'ব, বা আমাৰ দ্বাৰাই হ'ব পাৰে বা অন্যৰ দ্বাৰাই হ'ব পাৰে, সেইবোৰ চাফ চুতৰ কৰি ধুনীয়াকৈ পৰিপাটিকৈ তাত জ্বলাই মেলি আহিব বুলি মই বিনম্ৰ অনুৰোধ কৰিছোঁ সকলো বনভোজ প্ৰেমী ৰাইজক। গতিকে বহুতো ধন্যবাদ আপোনালোকলৈ। এই নতুন বছৰ আপোনালোকে উদযাপন কৰিব ধুনীয়াকৈ, নিজৰ পৰিয়ালবৰ্গক লৈ, নিজৰ বন্ধু বান্ধৱীৰ সৈতে, নিজৰ কালিগছসকলৰ সৈতে ভালকৈ বছৰটো উপভোগ কৰক, যিহেতু নতুন বছৰ আহি আছে। আৰু নতুন বছৰ অহাৰ আগমুহূৰ্ততে মই সেই নৱবৰ্ষৰ সকলোকে আন্তৰিক শুভেচ্ছা ও শুভকামনা জনাইছোঁ। আপোনালোকৰ সেই নতুন বছৰ যাতে আৰু মংগলময় হওক, আৰু প্ৰডাক্টিভ হওক, আৰু আগুৱাই যাওক, সেই কামনা কৰিছোঁ। ভগৱানৰ ওপৰত কাতৰ প্ৰাৰ্থনা কৰিছোঁ যাতে অহা বছৰটো যাতে আৰু ভাল হওক। বিশ্বত যি ধৰণে বেমাৰবোৰ বিয়পিছে, তেনেকৈ পেণ্ডেমিক হওক, সেইবোৰ যাতে নাহক। আৰু যিবোৰ নেকি বিশ্বত তেনেকুৱা যুদ্ধ বিগ্ৰহৰ পৰিস্থিতি বৰ্তমান হৈ আছে, সেইবোৰ যাতে নহওক। অহা বছৰটো যাতে ভাল হওক, ঈশ্বৰে ভাল কৃপাত পাৰ কৰক, কোনো ধৰণৰ তেনেকুৱা প্ৰাকৃতিক দুৰ্যোগবোৰ নাহক, সেইটো কামনা কৰিছোঁ। গতিকে ৰাইজ, বহুতো ধন্যবাদ।
অন্তিম মুহূৰ্তত আপোনালোকে ভালে থাকিব, কুশলে থাকিব আৰু নতুন কথা শিকি যাব বুলি সকলোলৈ মোৰ সেৱাও মোৰ কৃতজ্ঞতা জ্ঞাপন কৰি মই আজিৰ এই ভিডিঅ'টি মই ইয়াতে সামৰিছোঁ। ধন্যবাদ।